হেল্ল' লক্ষ্য ক কি হ'ল তই আহিম বুলি কৈ নাহিলি যে কালি সময়ে নাপালো অ দে কাইলৈ আহ নহ'লে কাইলৈ যাম দে সঁচাকে আহিবিতো নে আকৌ কালি নিচিনা নাহাকে থাকিবি যাম অ দে হ'ব দে নহ'লে ঐ হেই মই যাওঁতে এটা লৈ যাম তই বাকীখিনি যোগাৰ কৰি থবি হা নাপাহৰিবি হ'ব দে তই খালি নাহাকে নাথাকিবি দে আহ দে হ'ব দে এতিয়া ৰাখিছোঁ বাই অ' মাই মই যাওঁ দেই বোপাই বেছি দিন নকৰিবি সোনকালে দে ঘূৰি হ'ব আহিবি দে অ' লক্ষ্য ঐ আহিলি আহ আহ, আহ, আহ। ব'ল দে ভালে কুশলে পালেহি নহয় পালো দেও ব'ল দে আহ ঐ গাঁওখন কেনেকুৱা পালি ধুনীয়া অ তহঁতৰ গাঁওখন ভাল লাগিছে ন পিছে ইয়াত ছোৱালী তোৱালী আছে নাই আছে দিবি নহয় কেইদিনমান কিয় নাথাকিম আকৌ চিনাকি কৰাই দিম আৰু ধুনীয়াকে দে ন হ'ব দে পিছে গাড়ীখন কাৰ আছিলে এই লগৰ এটা আছিলে তাৰমানে কিবা লেঠা এটা ওলাল আৰু সেইকাৰণে দি থৈ আহিলো আৰু দে হ'ব দে আহ আহ এইটোৱে আমাৰ ঘৰ ব'ল মুখ হাতখন ধুই ল'বি দে হ'ব দে ব'ল অঁ বাবা পালিহি অঁ খুৰী পালোহি দিয়ক আহ অকণমান ভাগকে মাৰি লহি আহ ঐ লক্ষ্য ক তহঁতৰ গাঁওখন অকণমান ফুৰিব লাগিছিলে যাবি ৰ ভাতকেইটা খাই ল আগতীয়াকে ঠিক আছে দে বৌ ভাত দিছো আহ খাই লহি তহঁতে বহ ভাতকেইটা খাই ল'বি ব'ল ব'ল অ' মা এই ইয়াক অকণমান গাঁও ফালে উলিয়াই লৈ যাওঁ ৰ দেই আহি আছোঁ অ' কমিকাই অঁ কি লাগে কচোন অ' কমিকাই এই চাধা পেকেট এটা দেচোন অঁ দিছোঁ ৰ অ' কমিকাই এই কথা এটা শুনিছনে নাই অ' অঁ কি কথা শুনিছ কচোন এই আমাৰ গাঁও যে দীপালী এই নন্দৰ ঘনীয়েক যে অঁ কচোন ক কি হ'ল তাইৰ বেলেগ এটাৰ লগত লিলিমাই চলি আছে তই জাননে নাই অঁ মই নাজানো নহয় তই কেনেকৈ গম পালি মই ৰাতি সেইফালে যাওঁতে হুলস্থুল শুনিছিলোঁ সেইকাৰণে মই ৰখি কিনে ভালদৰে শুনিলোঁ তাইক যে পূৰা পিটন দিছে তোৰ আৰু কাম নাই আৰু অ' কথা তোৰ লগে খুব ভাল পাওঁ ন এই তই কি বুজি পাবি ওৰ কথা তত লগোৱা মজাই বেলেগ তই গম পাইছনে নাই আৰু যে তাৰপিছত যে কাজিয়াখন হ'ব কি চাবা আৰু এই মজা অ' কথা তোৰ লগোৱা কোনোবাদিনাখন এনেকুৱা পিটন খাবি দে পইচাটো দে এই লিখি থবি ঐ ৰাতিপুৱাই বাকী কৰিব আহিলি যা যা যাওঁ দে ভালকে চাই ল এইখনে আমাৰ গাঁওখন আৰু কি আমাৰ গাঁওখনি ইমান ধুনীয়া গাঁওখন আকৌ ঐ এইকেইজনী কোন ছোৱালী আহ আহ চিনাকি কৰাই দিম আহ অ লক্ষ্য লগৰটো কৰোঁ সি মোৰ লগৰ আমাৰ গাঁৱত ফুৰিব আহিছে সি সকলোতকৈ মোৰ ভাল বন্ধু
পিছে তোমাৰ নামটোনো কি? মোৰ নাম বিকাশ হয়। ঐ আমাক চিনাকি কৰি দে আকৌ। অঁ হয় দে, এয়া শেৱালি, এয়া ৰশ্মি। লগ পাই ভাল লাগিল। অ' ৰশ্মি যাওঁ ব'ল। ঐ আমিতো এইফালে যাম, মই নহ'লে একেলগে যাম গোটেইকেইটা। ঘৰত একো এটা নাই, ঘৰত একো এটা শাক চব্জি নাই। তাক ক'লো মই যা বজাৰ কৰি লৈ আহিব, তাৰ কোনো কাণ খবৰ নাই। অ'ৰা শুনিছানে? এইটো আহিলেই হ'বলা, এইটো বনৰ ৰজা, এইটো আহিলেই হ'বলা। ক'ত আছিলি তই? হা দিনৰ দিনটো ঘূৰি ফুৰ, দিনৰ দিনটো যে অ কথাত ত'ত লগাই ফুৰ, ঘৰত যে একো এটা নাই, খবৰ নাই। যা তোৰ নিচিনা মাৰিকীৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰোঁ। যা যা তই থাক, মই আহিলোঁ। যা 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 কোনদিনাখন ঘৰত থাকি পাছ? যা অ কথাত ত'ত লগাই ফুৰগৈ যা, বনৰ ৰজা বনে বনে ঘূৰি থাকগৈ যা তই। লক্ষ্য, কচোন। এই তহঁতৰ গাঁৱত যে কালি চিনাকি কৰাই দিছিলি ছোৱালীকেইজনী, তাৰে মানে এজনী মানে মোৰ ভাল লাগিছিল। কোনজনী? এই মাত বোল দিয়া নাছিলে যে অলপো, কি নাম আছিল? শেৱালি। শেৱালি তোক কি ভাল লাগে? পাৰ যদি দেচোন পতাই। তই তাইকে দেখিছ, তাই বাপেকটো দেখা নাই? বাপেকটো বহুত ডেঞ্জাৰ হয়, গম পাইছ নাই? তহঁতৰ কথা যদি গম পায় তেতিয়া তোক মাৰিও পেলাব পাৰে। কিন্তু ছোৱালীজনী ভাল, মিলিবি বাৰু দুইটা। হ'ব দে, একো নাই, তাইৰ লগত ভালদৰে কথা পাতি ল'ম। লক্ষ্য ক নতুন লগৰ পৰা আমাক পাহৰিলে নেকি? নাই বইলে দে চাধা অকণকে বনা নহ'লে আৰু। ঐ তই বহ নহ'লে, মই অলপ আগৰ পৰা যা হ'ব। সোনকালে আহিবি নহ'লে। দে হ'ব দে। ক'ত যায় সি? এই অকণ ওলাই যায় বোলে। ঐ কালি যে লক্ষ্যহঁতৰ ঘৰৰ ল'ৰাটো আহিছে, দেখিছিলি নেকি? ভাল লাগিছিলে ন? কি কথা কৈ থাক? ঐ এইটোৱে নহয় জানো সেই ল'ৰাটো? হয় তই কিন্তু তাক চেনি নিদিবি। ঐ শুনাচোন, অঁ কোৱাচোন। বেয়া নোপোৱা যদি তুমি অলপ আঁতৰি যাবা নেকি? মোৰ মানে শেৱালিৰ লগত অলপ কথা আছিল। কি মোৰ লগত কথা? মোৰ একো কথা নাই দেই, মই কথা পাতিব সেই নোৱাৰোঁ। একো নহয় দে, পাত মই যাওঁ। ৰচোন ৰ বহুনে তোমাৰ কাষতে। দিয়া আহিলা যদি বহাই। তোমাক মানে মোৰ কথা এটা ক'বলগীয়া আছিল, কিন্তু কেনেকৈ কওঁ একো বুজিয়ে পোৱা নাই। সেইকাৰণে ঘৰতে ভাবি আহিব লাগে। এই ঘূৰা পকা নাথাকোঁ আৰু, মুঠতে তোমাক ভাল লাগে মোক। ভাল লাগিব পাৰে, কি ডাঙৰ কথা। আৰে সেইটো ভাল লগা নহয়, মুঠতে কেনেকৈ বুজাওঁ বুজিয়ে পোৱা নাই। তোমাক মই ভাল পাওঁ আৰু তোমাক নিজৰ কৰিব বিচাৰোঁ, সেইটোৱে কথা। নাই এইবিলাক কৰিব নোৱাৰিম মই। দেউতাই মোক বহুত মৰম কৰে, পাছত এইবিলাক কথা গম পালে তোমাক শেষ কৰি পেলাব। আৰু মোৰ মাও নাই, দেউতাই মোক দিয়া বাদ দিয়া এইবোৰ থোৱা। একো নহয় অ', তোমাৰ দেউতাইনো কেনেকৈ গম পাব? আৰু আমি পাছত ক'মতো দুইটাই। কিন্তু কেনেবাকৈ যদি গম পায়? সেই নাপায়, আৰু পালেও কি কৰিব লাগে মই কৰিমতো, তুমি চিন্তা কৰিব নালাগে। ময়ো তোমাক ভাল নোপোৱা নহয়, ময়ো তোমাক ভাল পাওঁ। যোনদিনা তোমাক প্ৰথম দেখা পাইছিলোঁ তেতিয়া ভাল পাই পেলাই। সঁচাকৈ নেকি? নাজানো তুমি ধুনীয়া বাবে তোমাক ভাল পাওঁ, নে তোমাক ভাল পাওঁ বাবে তুমি ধুনীয়া। আৰু মই সেইটো নাজানো যে তোমাৰ বাবে মোৰ জন্ম নে মোৰ বাবে তোমাৰ জন্ম। হ'ব থোৱা, চব ফিল্মৰ ডাইলগ মাৰিব নালাগে। আই লাভ ইউ শেৱালি। লাভ ইউ টু। মাইনা, ক'লৈ গৈছিলি তই? দেউতা অকণমান ওলাই গৈছিলোঁ। তই কিন্তু বেছিকৈ ওলাই যাব লৈছ, চাবি কিন্তু।
তুমি কিন্তু মোক কেতিয়াও এৰি থৈ নাযাবা। নাযাওঁ, তুমি কিন্তু মোক এৰি থৈ নাযাবা। মই কেতিয়াও নাযাওঁ তোমাক এৰি। মই তোমাৰ লগত থাকিলে সকলো কথা পাহৰি যাম। হ'ব দিয়া। আৰু তোমাৰ দেউতাই যদি আমাৰ কথা গম পায় আৰু মোৰ নিচিনা দুখীয়া ল'ৰাটোলৈ জানো বিয়া দিব তোমাক? দেউতাই বিয়া নিদিলে মই তোমালৈকে বিয়া হ'ম, লাগিলে পলাই যাম। অঁ, মই মাক তোমাৰ কথা কৈছিলোঁ নহয়। মায়ে কি কৈছে? মায়ে যে তোমাক চাম বুলি কৈছে। অঁ, তাৰ পাছত তুমি কি ক'লা? মই একো নক'লোঁ। তোমাক চাবনো কেনেকৈ? ঐ ৰচোন ৰ অ' দাদা কওকচোন কি হ'ল? তোৰ খেৱানীৰ লগত কি চলি আছে অ'? আলহী আলহী হৈ থাকিবি, তাইক মই ভাল পাওঁ। কেনেবাকৈ আমাৰ ইয়াত প্ৰেমৰ নাটক চলিছে নেকি? এইবিলাক আমাৰ ইয়াত নচলিব, মই কৈ থলোঁ তোক। তাইতো মোক ভাল পায় আৰু তাইৰ মুখত আপোনাৰ নামটো কেতিয়াও শুনা নাই। তাইৰ বাপেকক তই চিনি পাৱ আৰু তেওঁৰ কথা জান তই কিবা? তাই মোক কৈছে তাইৰ বাপেকৰ কথা, আৰু মই তাইক ভাল পাওঁ। তাইকে পাই থাকিম আৰু তাইকে বিয়া পাতিম। ঠিক আছে, মই যাওঁ এতিয়া। হ'ব যা যা, ময়ো চাই ল'ম কেনেকৈ বিয়া পাত তই তাইক। ঐ বীৰেণ খোৱা, ৰহকচোন ৰখ এইটো লওক। অঁ, কি হ'ল কচোন? আপোনাৰ লগত মোৰ কথা এটা আছিল। অঁ, কচোন কি কথা আছিলে? এই আমাৰ ঘৰৰ যে লক্ষ্য, সেইডোখৰ ল'ৰা এটা ফুৰিব আহিছে নহয়, দেখিছেনে? অঁ, দেখিছোঁ। সি কিবা নকৰিবলগীয়া কাম কৰিলে নেকি? এই বৰ ডাঙৰ কামেই কৰিলে। আমাৰ ঘৰ যে হেমেনৰ জীয়েকৰ লগত তাৰ কিবা চলি আছে। কি ক? এই হেমেনে গম পালে তাক সদায় আহিবনে বাৰু? আপুনি কিবা এটা কৰক, আপুনিতো এইবিলাক কৰি ভালে পায়, কিবা এটা কৰক আপুনি। তাকে কথাটো নোহোৱা নহয় বাৰু, কিন্তু ৰাতিলৈ মালৰ দামটো দিব লাগিব। দে এতিয়া যি ক তাকে কৰিম আৰু। এতিয়া ক কি কৰিব লাগিব? সিহঁতে কাইলৈ আকৌ লগ কৰিব আহিব। আপোনাৰতো মোবাইল আছে? আছে। তাত ভিডিঅ' কৰি অঁ। তাই বাপেকক দেখাই থৈ আহিব, হ'ব। বুজিছে? অঁ, হ'ব। ঠিক আছে। আপুনি অকণমান বাপেকক লগাই থৈ আহিব, আপুনি জানেই আৰু বাকীখিনি। অঁ, একদম ঠিক আছে। তই চিন্তাই কৰিব নালাগে, যি কৰিব লগা আছে চব মই কৰি আছোঁ, তই চিন্তা নকৰিবি মাত্ৰ। মই এতিয়া যাওঁ। ঠিক আছে, হ'ব। আপুনি চিন্তা নকৰিব, আপোনাক যদি আৰু কিবা লাগে মই দিম, তাততো হ'ব লাগে। ঠিক আছে, তই চিন্তাই নকৰিবি। শেৱালিৰ কথাটো ক'লি নাই? সেই ক'ব সময় নাপালোচোন, দেখিছোঁচোন। সেই ক'ব লাগিছিল আকৌ, বেয়া। মই কৈ দিম দে। দে হ'ব দে। শেৱালি পালেহি চা। ঐ, বেগ লৈ ক'ত যোৱা? মই ঘৰলৈ যাওঁ। কিন্তু কিয়? মোকতো এবাৰে নক'লা তুমি। মায়ে ফোন কৰিছিলে, দেউতাই হেনো গাটো অলপমান বেয়া, সেইকাৰণে মোক লগতে ঘৰলৈ মাতিছে। আকৌ কেতিয়াকৈ আহিবা? তুমি নহ'লে থাকিব নোৱাৰিম মই। ঘৰলৈ যোৱাৰ আগত নহ'লে ব'লা, অলপ কথা পাতি লওঁ। ব'লা। তুমি ফোন কৰি থাকিবা সদায়। কৰি থাকিম, তুমি মন মাৰি নাথাকিবা আকৌ।
মই আহিম নহয়, তুমি খালি ভালকৈ থাকিবা। ঐ আহা গাড়ী নাপাবিগৈ নহ'লে, জল্দি আহ। বল বল, গৈ আছো বল। বলা। ঐ বল, মই যাওঁ, তুমি থাকা। ময়ো যাওঁ নেকি বেনাৰছলৈ। নালাগে, তই আহ, মানুহে দেখিলে কথাটো বেয়া হ'ব। ঐ ককাইদেউ, ঘৰত আছেনে? ঐ কোনো বীৰেণ হে, আহ বহি। অঁ গৈছোঁ ৰ'ব। বহ। দেচোন ক, কিয় আহিলি? কথাটো ডাঙৰেই। কথা ডাঙৰে মানে? কি কথা? এই আমাৰ গাঁও যে লক্ষ্য, এই লক্ষ্যৰ ঘৰত যে ফুৰিব অহা তাৰ লগৰ বন্ধুজন যেন আপোনাৰ ছোৱালী এই শেৱালিৰ লগত কিবা চলি আছে নেকি? কিবা চলিছে মানে? তই কি ক'ব বিচাৰিছ? এই প্ৰেম চেমৰ কথা কৈছোঁ। কি তই সঁচাকৈ কৈছনে? বিশ্বাস নকৰে যদি ৰ'ব, মই দেখাই আছোঁ আপোনাক, এইটো চাই লওক। কি সিহঁত এতিয়া ক'ত আছে? ল'ৰাটো যাবই ওলাল, সি গ'লেই চাগে। আৰু শুনিছোঁ ল'ৰাটো বহুত দুখীয়া ঘৰৰ। এই দুখীয়া ভিতৰত হ'লে মই বিয়া দিম নেকি? ৰহ, তাই এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। তাই আহক, চাই ল'ম আজি। মই নহ'লে গৈয়ে থাকোঁ নেকি? ক'ত যাওঁ? ঘৰলৈকে যাওঁ দিয়ক। যা গাঁৱত যাতে আৰু কোনেও গম নাপায়। হ'ব দিয়ক। ঐ ৰহ, ক'ত গৈছিলি তই? এনেই অকণমান ওলাই গৈছিলোঁ। ওলাই গৈছিলি তই? তোক এয়া শিকাইছিলোঁ, প্ৰেম কৰিবলৈ আহিছ আৰু সপোনতো নাভাবিবি সেই ভিতৰটোলৈ যে তোক মই বিয়া দিম। মই এটাক ভাল পাওঁ দেউতা, আৰু সি মোক বহুত ভাল পায়। মই তাৰ অবিহনে থাকিব নোৱাৰিম, আৰু মই তাইলৈকে বিয়া হ'ম। বিয়া হ, আজি পৰা যদি ওলাই যাওঁ মোতকৈ আৰু বেয়া কোনো নহ'ব। যা ভিতৰত যা। শেৱালি, অ' শেৱালি, শেৱালি, অ' শেৱালি। অ' ৰশ্মি, বহ। কি হৈছে মানে ছুইচ অফ যেন মোবাইলটো, আৰু ওলাইও যোৱা নাই? কিবা হৈছে নেকি? নাই ৰ, দেউতা গম পালে বিকাশক যে মই ভাল পাওঁ, আৰু মোবাইলো কাঢ়ি থৈ দিলে। মোবাইলটো পোৱাই নাই মই। কি? কেনেকৈ গম পালে? নাজানো ৰ, মোৰ মতে বীৰেণ খুৱাই হ'ব নেকি। যোনদিনা মোৰ দেউতাই গম পাইছিলে সেইদিনা বীৰেণ খুৱা আমাৰ ঘৰৰ পৰা ওলাই গৈছিলে। মই দেখা পাইছিলোঁ, আৰু তইতো জান ন, তেওঁৰ বাহিৰে কোনো হ'ব নোৱাৰে। তেওঁৱে হ'ব, কাৰণ তেওঁ ওৰ কথা তত গৈ লগাই ফুৰে। হয় অ', মই এতিয়া একোৱে বুজি পোৱা নাই, কি কৰোঁ কি নকৰোঁ। পিছে বিকাশে এইবোৰ কথা গম পাইছেনে নাই? কেনেকৈনো গম পাব? দেউতাচোন মোৰ মোবাইলটো চুবলৈ নিদিয়া হ'ল। নম্বৰটো মনত আছেনে নাই তোৰ? আছে। এইটো ল, আৰু তাক ফোন কৰি সকলোবোৰ কথা কৈ দে। ইমান দিনে ফোন কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই। আকৌ কোনে কৰিলেনো? হেল্ল', কোনে কৈছে? শেৱালি, তুমি কান্দিছা যে, কি হ'ল? আৰু ইমান দিনে ফোন কৰি আছোঁ, তুমি মোবাইলটো ছুইচ অফ যে কিয়? দেউতাই আমাৰ কথা চব গম পালে। মোৰ দেউতাই মোবাইলটো কাঢ়ি থৈ দিলে।
আৰু হয়তো তোমালে মোক বিয়া নিদিব। কি কি কৈ আছানো এইবোৰ? আৰু তোমাৰ বাহিৰে মই কাকো বিয়া কৰাব নোৱাৰো। ময়ো নোৱাৰোঁ তোমাক এৰি থাকিবলৈ। আৰু কিবা এটা কৰা তুমি সোনকালে। যদি তুমি একো কৰিব নোৱাৰা তেন্তে মোক দেউতাই বেলেগলৈ বিয়া দি দিব। এতিয়া তুমি আৰু যি কৰা কৰা আৰু। তোমাৰ যদি মই হ'ব নোৱাৰোঁ আৰু আন কাৰো হ'ব নোৱাৰোঁ। তেন্তে এটা কাম কৰোঁ, তোমাৰ দেউতাৰ লগত ভালদৰে মই কথা পাতি চাওঁ, কিজানি তেওঁ মানিবও পাৰে। নালাগে নালাগে, তুমি এইবিলাক কৰিব নালাগে। তুমি ভালকৈ নাজানা আমাৰ দেউতা কেনেকুৱা। পাছত তোমাৰ বিপদ হোৱাটো মই নিবিচাৰোঁ। মই একোৱে বুজি পোৱা নাই কি কৰোঁ কি নকৰোঁ। এটাই উপায় আছে আৰু, পলাই যাওঁ ব'লা। তাৰ বাহিৰে বেলেগ উপায় নাই আৰু। ঠিক আছে, তুমি যি কৰা সোনকালে কৰা। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। ঠিক আছে তেন্তে, তুমি কান্দি নাথাকিবা। কাইলৈ মই তোমাক ৰাতি আনিবলৈ যাম। তুমি খালি বাহিৰলৈ ওলাই আহিবা। হ'ব দিয়া, এতিয়া ৰাখিছোঁ মই। দিয়া। শেৱালি, মন মাৰি নাথাকিবি আৰু। মই যাওঁ দে। অঁ শুনচোন, বিকাশে যদি ফোন কৰে মোক কবিচোন। অঁ হ'ব দে। উঠা না। বিহু পাৰ্টিটো উলিয়াব লাগিব। হেল্ল'। হেল্ল' লক্ষ্য, মই তহঁতৰ ঘৰত আজিয়ে গৈ আছোঁ। কি হ'ল মানে ইমান হঠাতে যে? এই বহুত ডাঙৰ কথা হ'ল অ'। মই তাত গৈ পেলাই সকলো কৈ আছোঁ। ঠিক আছে, মই গৈ আছোঁ এতিয়া। দে আহ, জল্দি আহ জল্দি আহ। দে হ'ব দে, বাই। অঁ আহিলি? আহ আহ আহ। পানী অকণ আনগৈ, যা না। বচোন তই, মই পানী আনি আছোঁ। অঁ অলপ খাই ল পানীকণ অলপমান, তাৰপিছত কবি কি হ'ল। এতিয়া কচোন, দেউতাই গা ভাল পাইছে নাই তোৰ? পাইছে পাইছে, কিন্তু এইবিলাক কথা পিছত পাতিম। তেন্তে তোৰ ডাঙৰ কথাটো কি কচোন? শেৱালি বাপেকে সকলো কথা গম পাইছে, বুজিছেনে? আমাৰ মাজত ভাল পোৱা কথা সকলো গম পালে। এতিয়া কি কৰিলে ভাল হয়? মই তাইক কালি ৰাতিয়ে ফোন কৰি ক'লোঁ যে আজি মই তাইক পলুৱাই আনিম বুলি, আৰু যদি নানো তাইৰ বাপেকে তাইক বেলেগ ধনী ল'ৰা চাই বিয়া দি দিব। পিছে কথাটো নোহোৱা নহয়, কিন্তু তাইক ক'লিনে নাই? আৰু কেইটা বজাত আনিবি? টেনশ্যনতে ক'বই নহ'লেও, আৰু এতিয়া ক'বলৈ তাইৰ হাতত মোবাইল নাই। তেন্তে ৰহ, তাইৰ লগত যে বৰ্ণালী নাম্বাৰটো আছে, সেইটো ল, তাইক ফোন কৰি কৈ দে। সেই নালাগে, তাইৰ নম্বৰ আছেই মোৰ তাত। কালি শেৱালিয়ে কল কৰিছিলে তাইৰ নম্বৰৰ পৰা। তেন্তে কৰ নহ'লে। হেল্ল'। হেল্ল' বৰ্ণালী, ঐ তুমি মোক হেল্প এটা কৰাচোন। কৰিম কৰিম, কি সহায় কোৱা? তুমি শেৱালিহঁতৰ ঘৰত যোৱাচোন,
আৰু তাইৰ লগত মোক প্লিজ কথা পতাই দিয়াচোন। ঠিক আছে, মই এতিয়াই গৈ কথা পতাই দিম, ফোন কৰিম তোমাক। অঁ হ'ব, যোৱা 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 যোৱা। তোৰ লগত মোৰ কথা অলপমান আছিলে। কি কথা কচোন লক্ষ্য? আপোনাৰ এই কথা লগা স্বভাৱটো যেন অকণমান এৰিব, বুজিছে? মই কি কৰিলোঁ? ডাঙৰক কেনেকৈ কথা ক'ব লাগে তই নাজানো নেকি? দেউক কেলা তোক সন্মান কৰিব লাগে কেলা। বৰ কথা তত লগাবি কেলা, তোক সন্মান কৰিম। হা বহ 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 বহ। তোক কেলা চাই ল'ম কেলা। এই আপোনাৰ লগৰসকলৰ স্বভাৱটো অকণ এৰিব, নহ'লে আপোনাক দুপাই মাৰিব এইটো স্বভাৱে, বুজিছেনে? অলপ এৰিব। এই হ'ব, থ মোৰ কথা ইমান চিন্তা কৰিব নালাগে তই। তোক কি কথা কৈ কিবা লাভ আছে নেকি? হা যা যা তই ইয়াৰ পৰা যা। এই থ তোৰ লগত লেকচাৰ মাৰি টাইম পাছ কৰাতকৈ মই যোৱাই ভাল। যা 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 যা। অঁ তই গৈছিলিহে, আকৌ আহিলি যে? বিকাশে ফোন কৰিছিলে অ', তোৰ লগত কিবা কথা পাতে বোলে। দেচোন লগা লগা। হেল্ল', অঁ কোৱা। কি তুমি আহিলাই? অঁ 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 হ'ব দিয়া। দেউতা শুলেই নেকি? অঁ শুলে। বহ 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 দেৰি কৰিব নালাগে, বহ 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 বহ। ঐ দেউতাই যদি পাছত গম পাই কি কৰিবা? মই যে আহিলোঁ আৰু ঘূৰি যোৱাত নাই। তুমি কিন্তু অলপ ভালকৈ এবাৰ ভাবি চোৱা। মই তোমাক বহুত ভাল পাওঁ, তোমাক এৰি থাকিব নোৱাৰিম মই। শুন, ইয়াত দেৰি কৰি থাকি একো লাভ নাই, বহ ইয়াৰ পৰা আমি আকৌ বহ 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 বহ। ঐ লক্ষ্য, টমটমখনলৈ ফোন কৰ। হেল্ল', তই আহিছ নাই? অঁ আকৌ জল্দি, আমি ৰখি আছোঁ। হ'ব দে হ'ব দে, বৌ আহি আছে কি? ঐ সেইজনীচোন হেমেনৰ জীয়েক। অঁ হয় হয়, মই সেইটো দেখা পাইছোঁ। ভালপোৱা ল'ৰাটো নহয় জানো? হয় হয়, সেইটো ভালপোৱা ল'ৰাটোৱেই।
ঐ বীৰেন তয়ো মানে এটা বস্তু এই হেমেললৈ মই ফোন এটা কৰোঁ নেকি মই ফোন এটা কৰি আছোঁ হেল্ল' ইমান ৰাতি ফোন মাৰি যে কি হ'ল অঁ ঐ বীৰেন তই কথা পাতচোন দে অঁ হেমেন দা আপোনাৰ ছোৱালী এই যে আপোনাৰ গাঁৱত থকা ল'ৰাটো যে তাৰ লগতচোন পলাই আহিছে মই দেখিছোঁ হা মোৰ ছোৱালীটো ঘৰতে আছে হেই কি কথা ক'ব আহিছে আপোনাৰ ঘৰত ভালকৈ চাওকচোন ছোৱালীজনী আছেনে নাই ৰহ মই চাওঁ আপুনি সোনকালে আহক দেৰি নকৰিব ৰচোন ৰ অহ এই নাইচোন ইহঁতক ৰখাচোন ৰখা সোনকালে আহক না মই ৰখাব চেষ্টা কৰি আছোঁ আপুনি সোনকালে আহক না তই এতিয়া ভালকৈ যাবি গম পাইছনে ভালকৈ যা আৰু দুইটাই ফোন চোন কৰি থাকিবি মোক তোক মই কিদৰে ধন্যবাদ দিওঁ অ' তই মোক বহুত হেল্প কৰিলি অ' কি ক'ম আৰু মই আৰু দে হ'ব দে শুন সঁচা বন্ধ কেতিয়াও এৰি নাযায় গম পাইছনে তই যা আৰু মোক ফোন চোন কৰি থাকিবি যা মই যাওঁ দেই ঐ ক'ত যাওঁ তহঁত পলুৱাই নিব আহিছ তাইক কোন আপুনি আৰু আমি জ্বলে নাযাওঁ আপোনাক কিয় লাগে ৰাহ তোৰ বাপেৰে আহি আছে তাৰ পাছত চাবি মই কোন অমুকা বীৰেন কোন প্লিজ মই আপোনাক হাতযোৰ কৰিছোঁ মোৰ দেউতাক নক'ব মোক যাবলৈ দিয়ক ঐ কি কথা ক'বলৈ আহিছ তোৰ বাপেকক ক'বলৈ এতিয়াও বাকী নাই এই বীৰেন আহিছেনে গম পাবি বাপেক আহিছে আহি আছে ন ঐ তোক পঢ়াই শুনাই মই ইয়াকে শিকালোঁ আৰু তই এই তোৰ দুখীয়া ভিকহটোক মোৰ ছোৱালীক বিয়া দিম ঐ ধৰ প্লিজ দেউতা আপুনি তেনেকৈ নক'ব সি টকা দুখীয়া হ'ব পাৰে কিন্তু মনৰ দুখীয়া নহয় আৰু মোক বিকাশকে লাগে আপোনাৰ টকা আপোনাৰ লগতে ৰাখক তই মোক শিকাবলৈ আহ ঘৰলৈ আহ খুৰা মই তাইক বহুত ভাল পাওঁ তাৰ অবিহনে মই থাকিব কেতিয়াও নোৱাৰিম মোক নিব দিয়ক খুৰা প্লিজ চুপ তই মনে মনে থাক এটাও কথা নকবি বল তই ইয়াৰ পৰা বল দেউতা এৰি দিয়ক হাতখন মই আপোনাৰ ঘৰত যাবলৈ নোৱাৰোঁ আৰু মই তাৰ অবিহনে থাকিব নোৱাৰোঁ মোক যাবলৈ দিয়ক সকলো আপোনাৰ মতে নহ'ব নহয় মই তাক এৰি থাকিব নোৱাৰোঁ শুন তোৰ যে দেউতা এটা আছিল আজিৰ পৰা তই পাহৰি যা ঐ ইয়াক এৰি দে তই য'ত যাৱ তাতে যা মই যাওঁ দেউতা পঢ়াৰ কথাটো শুনিছ হয় নেকি কলা জানি কলা
ল'ৰাটো ঘৰ ক'ত নাজানো কিবা খেৰ কুটনি নে কিবা হয় বোলে অঁ বাদ দে সেইসোপা কথা আমি দুজনী জাকৈ মাৰিব জানো ভালকে সুধিব লাগিব মই কতে ততে মই ততে মই কৰিলো হেল্ল' 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 দেউতা কি হ'ল দেউতাই কি ফোন কাটি দিলে নেকি হ'ব দিয়া মন মাৰি থাকিব নালাগে এতিয়া বুজি পাব এদিন দেউতাই দেউতা ফোন কৰিছে ৰিচিভ কৰা আকৌ মাজনী তোৰ ভালনে অঁ দেউতা মোৰ ভালেই দিয়া তোমাৰ ভালনে মাজনী মোৰ ভালেই অ' তোৰ মোলৈ এবাৰো মনত পৰা নাইনে ফোন এটা কৰিবলৈও মোৰ বহুত মনত পৰে দেউতা কিন্তু মোৰ আপোনাৰ লগত কথা পাতিবলৈ অলপো সাহস নাই মোক বিকাশে এই সাহসখিনি গোটাই দিছে মাজনী তই বাৰু সুখত আছনে মই এতিয়া বহুত সুখী দেউতা এতিয়া আপোনাৰ এটা নাতিও আছে বহুত ভাল লাগিছে মনটো তই যে সুখী আছ মোৰে ভুল আছিল মই তহঁতৰ কথা বুজিয়ে নাপালোঁ মই নিজৰ কথাহে চিন্তা কৰিলোঁ মই তহঁতৰ কথা এবাৰোৱে নাভাবিলোঁ হ'ব দে তহঁতেই সুখী থাক হ'ব দিয়ক দেউতা এতিয়া আপুনি এইবিলাক চিন্তা কৰি থাকিব নালাগে বৰ্তমান এতিয়া বিকাশৰ এটা চাকৰিও আছে তোৰ সুখতে মই সুখীও মাজনী এতিয়া তই সোনকালে ঘৰলৈ আহ নাতিটো আৰু জোঁৱাই দুয়োটা লগ লাগি আমাৰ ঘৰলৈ আহ মোৰ বহুত ইচ্ছা গৈছে নাতিটোক চাবলৈ ৰ'ব দিছোঁ তাক লোৱা কাকাৰ লগত কথা পাতা হ'ব দিয়ক আমি কাইলৈ গৈ আছোঁ এতিয়া সুখীটো